ভাৰতৰ মানুহবিলাকক ছাত্ৰ ছাত্ৰীবিলাকক বিশেষ কৰি স্মাৰ্ট কৰি গঢ়ি তুলিব লাগে। ভিডিঅ' কেনেকৈ বনায় আৰু এনেকুৱা পেইণ্টিং চেইণ্টিং কিবা কিবি বহুত কিবা কিবি মানে দক্ষ কৰিব লাগে, স্মাৰ্ট কৰিব লাগে আৰু মানুহবিলাকৰ যাতে ইনকাম ভাল হয়, মানে যুগৰ লগত যাতে মিলি চলিব পাৰে, ষ্টেণ্ডাৰ্ডত যদি মিলাব পাৰে, সেইকাৰণে এইবিলাক প্ৰগ্ৰাম লোৱা হৈছে। এই উদ্দেশ্যে বহুত প্ৰগ্ৰাম আছে। এছে কম্পিটিশ্যন আছে। এছে কম্পিটিশ্যন মানে কি, এজন বীৰ, ভাৰতৰ স্বাধীনতা আন্দোলনত বীৰসকলৰ অৱদান, এনেকুৱা আগত কি আছিল ছত্ৰপতি শিৱাজী, এনেকুৱা আমাৰ বুৰঞ্জীত হিষ্টৰিকেল মানে ইম্পৰ্টেণ্ট থকা মানে গুৰুত্বপূৰ্ণ মানুহ, তেওঁলোকৰ ওপৰত কি হৈছে এখন এছে লিখিব লাগে মিনিমাম 750টা ৱাৰ্ডত। আৰু এইবিলাক লিখাৰ কাৰণে আমি কি গুগলৰ হেল্প ল'ব পাৰোঁ, টিচাৰৰ হেল্প লৈ আমি এছে লিখিব পাৰোঁ। এছে লিখোঁতে তোমালোকে জানাই প্ৰথমতে কি কৰিব লাগিব, প্ৰথম টপিকটো পাঠখন একো লিখিব নালাগে। তাতে স্কুলৰ নাম থাকিব, তোমাৰ নাম থাকিব, ৰোল নম্বৰ থাকিব, টপিকটো থাকিব, কিহৰ ওপৰত তুমি এছেটো লিখিছা সেইটোৰ ওপৰত লিখিব লাগিব। এনেকৈ বিভিন্ন কাৰ্যসূচী আমাৰ আছে। তো আমি তোমালোকক কি কৰিম, এটা কুইজ কম্পিটিশ্যন পাতিম। এই কুইজটোৰ কাৰণে তোমালোকে এনচাৰ দিয়াৰ কাৰণে চেষ্টা কৰিবা। এনচাৰটো দিবা দেই, মই এতিয়া ক'ব নোৱাৰিম, ভিডিঅ' হৈ আছে না। অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি? থেংক ইউ, ৰাইট এনচাৰ। ৰুবিনাই কোৱা, বৰ্তমান অসমৰ আমাৰ এখন BTC আছে, BTC চৰকাৰ নতুনকৈ গঠন হৈছে, তাৰ মুখ্য কাৰ্যবাহী সদস্যজনৰ নাম কি? Yes, thank you. Absolutely right answer. Sit down. ভেৰি নাই কোৱা, বৰ্তমান অসমৰ শিক্ষামন্ত্ৰীজনৰ নাম কি? বৰ্তমান অসমৰ শিক্ষামন্ত্ৰীজনৰ নাম কি? Thank you, right answer. Sit down. আহিলা ক'বা, বৰ্তমান অসমত ৰাজ্যপাল গৰাকীৰ নাম কি? বৰ্তমান অসমৰ ৰাজ্যপাল গৰাকীৰ নাম কি? থেংক ইউ, ৰাইট এনচাৰ। এবার ইশাক, বর্তমান চিরাং জেলার উপায়ুক্ত আয়ুক্তগণের নাম কি? যতীন বরা। থ্যাংক ইউ, রাইট অ্যান্সার। ওকে।